নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ মই আকৌ আহি গ'লোঁ নতুন এটা ভিডিঅ'ৰ সৈতে। এতিয়া বহাগ বিহু বুলি ক'লে চবৰে মনটো একদম ভাল লাগি যায়, নহয় জানো? সেই বহাগ বিহুৰ বিশেষ ভিডিঅ' এটালৈ আপোনালোকৰ মাজলৈ আহিলোঁ। মানে এই বিহুৰ 3 দিন, উৰুকাৰ পৰা মানুহ বিহুলৈকে মইনো কি কৰিলোঁ, আমি কেনেকৈ ৰীতি নীতিৰে বিহুটো পালন কৰোঁ, মোৰ ছোৱালীজনীক সকলোখিনি মই কেনেকৈ দেখুৱাই যাবলৈ বা শিকাই যাবলৈ চেষ্টা কৰিছোঁ, আৰু বিহুতনো মই কি বনালোঁ, আৰু বিহুতে মোৰ লগত নহ'বলগীয়া ঘটনা এটাও হ'ল নহয়, আৰু মোৰ লগৰখিনিৰ লগত মিলিনো মই কি কৰিলোঁ, সকলোখিনি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তেন্তে দেৰি নকৰি ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বহাগ বিহু আমাৰ সকলোৰে এটা আৱেগ। বহাগ বুলি কোৱাৰ লগে লগে কিয়নো গছৰ ডালত কপৌ ফুল ফুলে, কুলিয়ে মাতে, তগৰো ফুলে, নতুন কুঁহপাত ওলায়। বহাগ বুলি কোৱাৰ লগে লগে আমাৰ অসমীয়া মানুহৰ মন দে সাতখন আঠখন কৰি যায়। আৰু এয়া মই বজাৰৰ পৰাও গৈ আহিলোঁ। তাৰপাছত ছোৱালী স্কুল আজি যিহেতু খোলা আছিলে উৰুকাৰ বুলি, মই লৰালৰিকৈ বজাৰৰ পৰা আহি চাউল তিয়াই থৈছিলোঁ, চাউলখিনি টুকি ল'লোঁ। 11টামান বজাত চাউলখিনি টুকিলোঁ আৰু ভাত পানী বনাই পিঠা খুন্দিবলৈ গ'লোঁ ওচৰৰ বৌ এজনী ঘৰলৈ। এয়া ঢেঁকীত খুন্দিছোঁ, ওচৰতে আছে। মই বৰকৈ ভালকৈ ঢেঁকী দিব নাজানো, মই বৌয়ে হেৰি কৰি দিয়ে ঢেঁকীত, মই মাত্ৰ চালিবহে জানো। সেইকাৰণে এবাৰ কিন্তু দিও চালোঁ দেই। বৌয়ে কৈছে দি চোৱাচোন পাৰিবা নেকি। পাৰিছোঁ, বৰ এটা ঠিক হোৱা নাই, তথাপিতো চেষ্টা কৰিছোঁ আৰু। তাৰপিছত পিঠা লৰালৰিকৈ খুন্দিলোঁ। আমি দুজনী গৈছিলোঁ, তেওঁলোকৰ ঘৰতো দুগৰাকী আছিলে বৌ, তেওঁলোকে বহুতখিনি সহায়ো কৰি দিয়ে। সেইকাৰণে প্ৰতিবাৰে তাতে যাওঁ খুন্দিবলৈ। ওচৰতো আমাৰ আছে, তাতো খুন্দো বাৰু, মিছাটো নকওঁ, কিন্তু এই দুবাৰমান তাতে খুন্দিছোঁগৈ গৈ, সকলোৰে সুবিধা মিলাই। আৰু এয়া হৈ গ'ল মোৰ সখীয়নী, তেওঁ গৈছিলে মোৰ লগত বাৰু। তেওঁ ঢেঁকী দিয়াত একদম এক্সপাৰ্ট, তেওঁ দিলে। আৰু ওচৰৰ নমিতা বৌ বুলি কয় আৰু পম্পী বৌ বুলি কয়, তেওঁলোকেও বহুতখিনি, মই বিশেষ একো কৰিব লগা নহ'লে, তেওঁলোকে ঢেঁকী দি চালি মেলি হেৰি কৰি দিলে, মই মাত্ৰ গ'লোঁহে। তেওঁলোকে দিনত খুন্দিলে, আমি আবেলি সময়ত গৈছিলোঁ পিঠা খুন্দিবলৈ। তাৰপিছত এয়া আমি লৰালৰিকৈ খুন্দি ল'লোঁ, যিহেতু বৰা চাউলখিনি আকৌ বেছি হেৰি কৰি থাকিলেও বেয়া হয়, লৰালৰিকৈ পিঠা খুন্দি ল'লোঁ। আৰু কাৰ ঘৰত কি বনালে বিহুত কি আয়োজন কৰিলে বা কি কৰিছে বিহুত, আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ একদম নাপাহৰিব দেই। লৰালৰিকৈ পিঠা চিঠা খুন্দি মেলি আজৰি হৈ ঘৰলৈ বুলি আহিলোঁ, কাৰণ ঘৰত আকৌ ঢেৰ কাম পৰি আছে নহয়। আৰু সেইদিনা যিহেতু উৰুকা আৰু ছোৱালীও স্কুল খোলা আছিলে, এইবাৰ উৰুকাত স্কুল বন্ধ নিদিলে, সেইকাৰণে লৰালৰিকৈ পিঠা খুন্দি আহি ঘৰত যিহেতু ভাত পানী আকৌ বনাব লাগিব, বনাই মেলিহে পিঠা বনাব পাৰিম, সেইকাৰণে লৰালৰিকৈ ঘৰত আহি ভাত পানী খাই মেলি আজৰি হৈ ছোৱালীকো খুৱাই ল'লোঁ। খুৱাই লৈ মই সদায় ৰাতিহে পিঠা বনাওঁ, চবকে আজৰি হৈ মেলি পিঠা বনাবলৈ ভাল লাগে, যিহেতু আকৌ মাজত উঠি গ'লে পিঠাটো বেয়া হৈ যায় বুলি ভয়ো লাগে। সেইকাৰণে মই সদায় চবকে খুৱাই মেলি আজৰি হৈ মই পিঠা পুৰিবলৈ আৰম্ভ কৰোঁ। এয়া মোৰ পিঠা হৈ গ'ল। আৰু যিহেতু এইবাৰ আগতীয়াকৈ একো মই আয়োজন কৰা নাছিলোঁ, উৰুকাৰ দিনালৈ বুলিয়ে চব থৈ দিছিলোঁ, কাৰণ তাৰো এটা বিশেষ কথা আছে, কিয় বাৰু সেইটো আপোনালোকক লাহেকৈ জনাম বাৰু। এইবাৰ আগতীয়াকৈ মোৰ কিয় বিহু আয়োজন কৰা নহ'লে, উৰুকাৰ দিনাই সকলোখিনি কৰিব লগা হৈছে। এয়া প্ৰথম তিল পিঠা বনালোঁ। আমাৰ আকৌ মোৰ ছোৱালীয়ে, যিহেতু আপোনালোকে গম পায়েই, মই আগৰবাৰ বিহুতো কৈছোঁ যে মোৰ ছোৱালীয়ে তিলৰ বস্তু খাই খুব ভাল পায়, সেইকাৰণে তিলৰ পিঠা বনাইছোঁ। আৰু দেউতাকে ভাল পায় নাৰিকলৰ, সেইকাৰণে দুইটা বস্তুৱে বনাব লাগে। কেতিয়াবা এলাহ লাগে যে অকল তিলৰে বনাই থওঁ, কিন্তু আকৌ মানুহজনকো সুখী কৰিব লাগিব ন। পিঠা বৰ পাৰফেক্ট নহয়, তথাপিতো মই বনাবলৈ চেষ্টা কৰোঁ, কাৰণ মোৰ ছোৱালীয়ে তিল দিয়া পিঠা খাই খুবেই ভাল পায়। মোৰ মায়ে বিৰাটেই ধুনীয়া পিঠা বনায়, কিন্তু মই তথাপিতো মোৰ নিজৰ যিমানখিনি পাৰোঁ তেনেকৈ চেষ্টা কৰোঁ। চবেই বিভিন্ন ধৰণে বনায়, চালনীৰেও বনায়। মই বনাই চাইছিলোঁ এবাৰ মা ঘৰত যাওঁতে, আপোনালোকক দেখাইছিলোঁ বাৰু দেই, কিন্তু বৰ মই সুবিধা নাপালোঁ। মানে হেতাৰেও বনায় কিছুমানে, তাতো হেতাৰেও বনাই চালোঁ, তেনেকৈও সুবিধা নাপালোঁ। কিয় জানো, হেতাৰে বনালে এনেকৈ লাগি গুচি আহে। হাতেৰেই মই সুবিধা পাওঁ, কিন্তু হাতখনত অলপ ধৰে জুইয়ে, তথাপিতো হাতেৰে বনাই মই সুবিধা পাওঁ কাৰণে হাতেৰেই বনাওঁ মই। আৰু আপোনালোকে কোনে কেনেকৈ বনায় মোক জনাব আকৌ দেই। ভালো লাগে সকলোৰে মনৰ কথাখিনি জানি, বা জানিবলৈ মনো যায়। আৰু কিবা যদি টিপছ আছে সোনকালে বনোৱা আৰু ধুনীয়া হয়, সেইটো মোক জনাব আকৌ দেই। আৰু এয়া পিঠা বনাই মেলি যেতিয়া মই আজৰি হৈ গ'ল, মই ৰাতি তেতিয়া ঠিক 2টামান বাজিছে, আকৌ মই নাৰিকলৰ লাডুও বনালোঁ, কাৰণ পাছদিনা আৰু কিবাকিবি বনাবলগীয়া আছে। সেইকাৰণে মই যিমানখিনি পাৰোঁ নাৰিকল লাডু আৰু কি বনাবলৈ আছে ৰাতিয়ে বনাই থ'লোঁ। মই এইবাৰ পিঠা একদম ৰাতিপুৱা 5টা বজালৈকে বনালোঁ দেই। কি বনালোঁ সকলোখিনি দেখাই আছোঁ। যিহেতু নাৰিকল লাডুৰ ৰেচিপি আগতেও দিছোঁ, সেইকাৰণে আপোনালোকক দেখুওৱা নাই ভালকৈ, কিন্তু কি বনাইছোঁ তাকে অকণকৈ দেখাই যাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ মই। এয়া মোৰ নাৰিকল লাডু বনাই হৈ গ'ল ৰেডি। যিহেতু নাৰিকল লাডুটো সকলোৰে প্ৰিয় হয়, সেইকাৰণে নাৰিকল লাডুটো বিহুত বা যিয়ে নহওক বনোৱাই হয়। এয়া নিমখীয়া পিঠা, এই পিঠাটো কোনে খাই ভাল পায় বাৰু, নৰসিংহ দি বনোৱা যে নিমখীয়া পিঠাটো, মোৰ দেউতাই আকৌ খুবেই ভাল পায়। মোৰ মানে শহুৰ দেউতা, তেওঁৰ কাৰণে সেইটো বিহুত স্পেচিয়েলি বনোৱাহে, তেওঁ খুবেই প্ৰিয়। সেইকাৰণে এয়া নৰসিংহ পাত দি বনোৱা নিমখীয়া পিঠা,
অকণমান বৰা চাউল আৰু অকণমান ভাতৰ চাউল মিক্স কৰি বনোৱা হয় এইটো। তাত অকণমান ক'লা জিৰা, বগা জিৰা আৰু এজৱাইন অকণমান দি দিয়া হয়। খাবলৈ খুব সোৱাদ লগা হয়। আপোনালোকেও বনাই খাই চাব, যিসকলে বনাই খোৱা নাই। মই এদিন ৰেচিপিটো দিম বাৰু এইটোৰো। এয়া হৈ গ'ল ঘিলা পিঠা, মানে গুড় দি যে বনায় সেইটো বনাইছিলোঁ মই। মোৰ এইটো বৰ পাৰফেক্ট নহয় পিঠাটো, কিয় জানো। মোৰ মায়ে বনায়, একদম ছাইডটো ফুল কাটি কাটি ধুনীয়া হয়, কিন্তু মোৰ এই পিঠাটো তেনেকুৱা হৈ নুঠে, কিয় নাজানো। মই ভাবিছিলোঁ আগতে মিক্সিত খুন্দাৰ কাৰণে হয় নেকি, ঢেঁকীত খুন্দিও বনাই চালোঁ, নাই, ৰিজাল্ট একেটাই। আপোনালোকৰ যদি কোনোবাই জানে মোক সেইটো জনাব হা, সেইটো কেনেধৰণে হয়, কি মিক্স কৰি কেনেকৈ বনালে বস্তুটো ধুনীয়া হয়। আৰু এয়া হৈ গ'ল জোনবিৰি পিঠা, যিটো মই নাৰিকল দি আগতে বনাইছিলোঁ, আজিকালি ছোৱালীৰ প্ৰিয় কাৰণে তিল দিয়ে বনাওঁ মই। আৰু এয়া মোৰ সকলোখিনি ৰেডি হৈ গ'ল। তিল দিয়া পিঠা, নাৰিকল পিঠা, নিমকি, নিমখীয়া পিঠা, নাৰিকল লাডু, ঘিলা পিঠা, এয়া বৰা চাউলৰ যিটো ঘিলা পিঠা, তেল পিঠা বুলি কয়, এয়া খুৰমা, এয়া নাৰিকল পিঠা দেখালোঁ, এয়া জোনবিৰি পিঠা, কেক আৰু এয়া চিৰা ভাজি। কেকটো এবাৰ পিছে মায়ে বনাইছে দেই। এয়াই হৈ গ'ল মোৰ এইবাৰ বিহুৰ বিশেষ আয়োজন। আপোনালোকে কি বনালে মোক জনাব আকৌ দেই। মোৰ লগত যে ঘটনা এটা হ'ল বুলি কৈছিলোঁ, সেই ঘটনাটো এয়াই চাওক। কি হ'ল গম পায়নে? গোঁসাইৰ কাৰণে পাছদিনা মই পিঠা বনাইছিলোঁ। যিহেতু গোঁসাইক দিব লাগে, আমি সদায় ৰাতিপুৱা পাছদিনাই বনোৱা হয়, অকণমান পিঠা এক্সট্ৰা কৰি থৈ দিয়া হয় গোঁসাই বুলি কয়। সেই গোঁসাই পিঠা বনাওঁতে আগদিনা কি হয়, মই তলত বহি পিঠা বনাইছিলোঁ কাৰণে গেছটো লগাই আনোতে পাইপডাল যে ফাটি আছিলে, অলপ গোন্ধাইছিলে, আমি মন নকৰিলোঁ। মানে দেউতাই মোক কৈছিলে গেছটো গোন্ধাই আছে, তুমি যদি কিবা হয় তলত বন্ধ কৰি দিবা, কিন্তু মই মনেই নকৰিলোঁ। এফালে পিঠা বনাই থাকোঁতে মই অলপ আঁতৰি আহোঁতেই গেছটো বাহিৰ হৈ একদম জুই মাৰি দিলে। সেইদিনা বহুতেই ভয় খালোঁ। আৰু এই সকলোখিনি মই ৰেকৰ্ড কৰি আছিলোঁ কাৰণে পিঠা বনাওঁতে কেমেৰাত ৰখি গ'ল। আৰু সেইকাৰণে আপোনালোকৰ মাজত এটা কাৰণে মই শ্বেয়াৰ কৰিছোঁ, আপোনালোকো যাতে ভৱিষ্যতলৈ সাৱধান হয়, এনেকুৱা ভুল নকৰে। আৰু যদি গেছ লিক হৈ থাকে, কেতিয়াও যাতে ভৱিষ্যতলৈ গেছটো নজ্বলায়, যেতিয়ালৈকে চিয়'ৰ নহয় যে গেছটো সম্পূৰ্ণ লিক বন্ধ হ'ল। মইতো ভয় খালোঁ, আপোনালোককো সাৱধানৰ কাৰণেহে সেইখিনি কৰিলোঁ। আৰু সেয়া মই পিঠা তাতে সামৰি, গোঁসাইৰ কাৰণে 2টা পিঠা বনাই সামৰি বাৰীলৈ শাক বুটলিবলৈ আহিলোঁ, ছোৱালী আৰু মই। তাইকো দেখুৱাইছোঁ পৰম্পৰাখিনি, গৰু বিহুৰ দিনা যাতে 101টা শাকৰ চব্জি খায়। আৰু সেই শাকখিনি 101টা নহয়গৈ বাৰু আমাৰ, তথাপিতো তাই কেমেৰা কৰি দিছে দেই চাব। আকৌ তাইও বুটলিছে, যিখিনি পাৰোঁ। মায়ে ৰাতিপুৱা বহুতখিনি বুটলি থ'লে, তাৰপিছত মই যোনখিনি পাৰোঁ তাৰো অলপকৈ বুটলিলোঁ দুইজনীয়ে। তাই বিৰাট ফূৰ্তি, মা এয়া আজি শাকৰ ভাজি খাম দেই। তাই শাকৰ ভাজি খাই এনেও ভাল পায়। যিখিনি পাৰোঁ মায়ে আধা বুটলিলে আৰু আধা মই বুটলি তাইকো নিয়মখিনি, আমাৰ পৰম্পৰাখিনি দেখাব পাৰোঁ, তাইও যাতে ভৱিষ্যতলৈ এইখিনি ধৰি ৰাখিব পাৰে, সেইকাৰণে শিকাই যাবলৈ তাইকো চেষ্টা কৰিছোঁ। তাৰপিছত সেয়া কৰি আহি আমি আকৌ আজি কি ক'লোঁ গম পায়নে? গোটেই লগৰখিনি মিলি একেলগে বোলো জেতুকা পিচিম। যিহেতু সেইদিনা ভাত পানীৰ কোনো আয়োজন নাই, অকল আমি জলপান খালোঁ চবেই। শাক বুটলি আহি গোটেইখিনি আমি ফোন কৰিলোঁ, আহা যেনকৈ গোট খাই আমি সকলোৱে একেলগে জেতুকা পিচিম আৰু লগাম। আৰু কথামতে কাম, গোটেইকেইজনী সেয়া পম্পী বৌ বুলি কৈছিলোঁ যে, পম্পী বৌ, নমিতা বৌ আৰু মোৰ সখীয়নী মানে ডলি, আমি গোটেইকেইজনী মিলি একেলগে জেতুকা পিচিলোঁ, লগালোঁ। বিৰাটেই ফূৰ্তি লাগিলে আমাৰ। বহুত ৰিলচ বনালোঁ, আজিকালিতো ৰিলচটো বনাই ন সকলোৱে, ৰিলচ বনালোঁ। তাৰপিছত জেতুকা আকৌ আমি পিচি থাকোঁতে আমাৰ হাতত লাগিলে, নাচিলোঁ, গান গালোঁ, বিৰাটেই ফূৰ্তি কৰিলোঁ। মানে আকৌ আগৰ দিনবোৰলৈ ঘূৰি গ'লোঁ, মা ঘৰত থাকোঁতে আমি যেনেকৈ আনন্দ কৰিছিলোঁ। এইবাৰ বোলো নহয়, এইবাৰ আমি ইয়াতো এনেকৈ, মোৰ পিছে মা ঘৰ বুলিবলৈ বা ইয়াত বুলিবলৈ বিশেষ পাৰ্থক্য নাই, দুইখন ঘৰতে সমানে মৰম পাওঁ, সমানে আদৰ পাওঁ, সমানে মই যিখিনি কৰোঁ বুলি ভাবোঁ মোক আগবঢ়াই এয়া মা দেউতাইও মোক দিয়ে কৰিবলৈ, সেইকাৰণে বেছি সুখী হওঁ মই। এনেকৈ পিচিলোঁ, লগালোঁ আমি। আৰু ছোৱালীজনীও খুব ফূৰ্তি পাইছে এইখিনি দেখি, অ' মা আমিও এনেকুৱা কৰিব পাৰোঁ ন? তাই কৈছে, মই বোলো কৰিব পাৰোঁ নহয়, আগতে আচলতে আমাৰ আইতাহঁতৰ দিনত চবেই ঘৰে ঘৰে মিলি এনেকৈয়ে কৰিছিলে, সকলো কাম একেলগে মিলি কৰিছিলে। পিঠা বনোৱা হওক, আজিকালি সময়ৰ অসুবিধাৰ কাৰণে চবেই পৰিয়াল বেলেগ হ'ল আৰু চবেই ঘৰে ঘৰে কৰে, কিন্তু আগতে সকলো মিলি এনেদৰেই কৰে। এয়া চাব দেই, আমি এপাক নাচিলোঁ। এইটো পিছে ৰিলচে বনাইছিলোঁ, তথাপিতো আপোনালোকক দেখাবৰ কাৰণে মই এনেকৈ অকণমান ধৰি ৰাখি আপোনালোকক দেখাইছোঁ কেনেকৈ কিনো কৰিছিলোঁ। আপোনালোকে কেনেকৈ কি কৰিলে, জেতুকা লগালে নাই আৰু কেনেকৈ লগালে? বিহুত যিহেতু একো ডিজাইন কৰি জেতুকা নলগায়, একদম ধুনীয়াকৈ তেনেকৈ দুইখন হাত সমান কৰি লগায়, এয়া আমিও লগালোঁ। এয়া দুখনমান ফটো মাৰিলোঁ। আৰু জেতুকা লগাই লৈ যদি ফটো নেমাৰোঁ হয় জানো, সেইকাৰণে ফটো মাৰিলোঁ। এয়া হৈ গ'ল যেতিয়া লৰালৰিকৈ ঘৰলৈ আহিলোঁ, যিহেতু জাক দি আছে, আগফালে দি হৈ গ'ল, এয়া পাছফালে দিছিলে। দেউতাই বোলে আহা আগফালে দি হৈ গ'ল, এতিয়া পাছফালে দিওঁগৈ বুলি মাতি আনিলে। সেয়া আজি বা সেইদিনা গৰু বিহুৰ দিনা ভিডিঅ'টো ইমানেই কৰিলোঁ, আৰু বেছি ৰাতিলৈ কৰা নহ'লে বিশেষ একো। পাছদিনা ৰাতিপুৱা হ'ল, গা পা ধুই এয়া আমি মা দেউতাক সেৱা কৰিলোঁ। তাৰপিছত ছোৱালীয়ে মই একো সেৱা কৰিলোঁ। সেৱা কৰি ছোৱালীয়ে আকৌ এইবাৰ বিহু সোনকালে পৰা মাৰিছে, মানে
10টামান বজাৰ পৰা মাৰিছে, যিহেতু তাহাঁতৰ এবাৰ স্কুল এদিনেই বন্ধ দিছে। তাই আমাৰ লগত চাহ খাবলৈ বুলি নৰলে, পিঠা এটা খায়ে বাপেকে তাইক থৈ আহিলেগৈ। তত দিয়া নাই মানে, মোক থৈ আহা বাকীখিনি মানে গ'ল মাৰিবলৈ। আৰু তাইক থৈ আহে মানে মই সকলোখিনি যোগাৰ কৰিলোঁ, পিঠা পনা জলপান, আৰু এওঁ আহি পালে, চাহো বনালোঁ। এয়া সকলোখিনি আমি 4জনেই বহি খালোঁ। আৰু এইবাৰ দেউতাকে কৈ আছে তাই নাই, তাই কৈ থাকিলে এইটো খাওঁ সেইটো খাওঁ, তাই যিহেতু পিঠা পনা খাই ভাল পায়। আৰু আমিয়ে বহি 4জনে খালোঁ, কথা পাতিলোঁ, ভালো লাগিলে। তাৰপাছত আকৌ আমি কি কৰিলোঁ আৰু দেখাইছোঁ আপোনালোকক। বহিয়া বহি আমি জলপানটো খাই ল'লোঁ, আপোনালোককো অকণমান শ্বেয়াৰ কৰিছোঁ কেনেকৈ খালোঁ, কি কৰিলোঁ আৰু কি বনাইছিলোঁ। জলপান তেতিয়া খোৱা নহ'লে, পিছে পিঠা চিঠা খাই দিয়া হ'ল, চবৰে পেটটো ভৰি গ'ল। আৰু যিহেতু পিঠা পনা খাইলে বহুতখিনি পেট ভৰিয়ে যায়, জলপানটো সেইকাৰণে অকণমান দেৰিকৈ খাম বুলি ক'লে। বহিলৈ চবেই চাহৰ টেবুলতে কথাও পাতিলোঁ, কি বনালোঁ। কেকটো এবাৰ পিছে মায়ে বনাইছিলে, ধুনীয়া হৈছিলে খাবলৈ। মই তাকে এওঁক কৈ আছোঁ কেকটো খাবলৈ ভাল হৈছে ন বুলি। তাৰপৰা এওঁ কৈছে অঁ ভাল হৈছিলে। মই আকৌ কৈছোঁ মানে মাৰ হাতৰ কেকটো খাই ভাল লাগে কিন্তু দেই বুলি। এয়া খাই বৈ আমি মই বোলো মাক কৈছোঁ এয়া খাই বৈ লওক, ধুনীয়াকৈ ওলাই মেলি আমি ফটো মাৰিব লাগিব দেই, সেইটো কৈ আছোঁ। মই বোলো মই বাৰু আপোনাক উলিয়াই দিম আৰু আমি ধুনীয়াকৈ এবাৰ ফটো মাৰিম দেই বোলো। আৰু আমাৰ মানুহৰ জীৱনটোনো কি, আজি আছোঁ কাইলৈ নাই। সেইকাৰণে যিকেইটা দিন পাৰোঁ হাঁহি ফূৰ্তি কৰি, যেনেকৈ পাৰোঁ আমাৰ যি মন যায় কৰি, ভাল লাগে সেইখিনি কৰি, আৰু স্মৃতিবোৰ সাঁচি যাব লাগে যাতে ভৱিষ্যতলৈ চাব পাৰোঁ আমি সেইখিনি। এয়া চাহৰ কাপৰ লগত ফটো এখনো মাৰিলোঁ। বিহু বুলি ক'লে কিবা বুলি ক'লে ফটো নামাৰিলে হয় জানো। এয়া দেউতাক মায়ে বিহুৱান দিছে, তাৰো সৰুকৈ ক্লিপ এটা ধৰি ৰাখিলোঁ। আৰু এয়া হৈ গ'লোঁ আমি বৰুৱানী, মানে আমি দুটা সদায় ৰিলচ বনাওঁ এনেকৈ বিহুৱান দিয়া আৰু কপৌ ফুল মৰা। এইবাৰো মাৰিছিলোঁ, ৰিলচ এটা বনাইছিলোঁ মানে, সেইকাৰণে আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ বুলি সেইটো ক্লিপটোও দি দিলোঁ আপোনালোকক। কেনেকুৱা লাগিছে জনাব দেই। আৰু ফটো মাৰিলোঁ, সেয়া কৰি মেলি এওঁ ওলাই গ'ল। তাৰপাছত দেউতাক ক'লোঁ দেউতা ব'লক আমাক ফটো দুখনমান মাৰি দিব দেই। এয়া দেখিছেনে মোৰ হাতৰ জেতুকাৰ ৰং। তাৰপাছত দেউতাই আমাকে ফটো মাৰি দিলে, মাকে মোকে। দেউতাই ফটো ধুনীয়াই মাৰে। তাৰপিছত এয়া ফটো মাৰি থাকোঁতে তাহাঁতৰ অকণমানিকেইটাৰ হুঁচৰিৰ দলটো আহিলে নহয়। তাৰে আকৌ দুজনী এবাৰ নাই অকণমানি, এজনী আগদিনা মাৰিলে, পাছদিনা মানে আমাৰ ঘৰত তেতিয়া মাৰিবলৈ আহিছিলে। তাই কিবা বিহু প্ৰগ্ৰেম আছে ৰূপাইলে, দীপলিনা, তাই তালৈ গ'ল। আৰু এজনী বিশেষ এটা কাৰণত আহিব নোৱাৰিলে। তাহাঁত দুজনী থকা হ'লেও ভাল লাগিলেহেঁতেন, কিন্তু আহিব নোৱাৰিলে যেতিয়া তাহাঁত দুজনী বিৰাটেই ধুনীয়া বিহু নাচে। এয়া এহেঁতিও কিন্তু ভালেই নাচিছে বাৰু, কিন্তু তাহাঁত দুজনীও থাকিলে ভাল লাগিলে হয়। পিছে পাছত তাহাঁতকলৈকো দেখাম বাৰু তাহাঁতৰ বিহু নাচো আপোনালোকক, ধুনীয়া নাচে তাহাঁতি। এয়া আমাৰ অকণমানজনীয়ে নাচিব চাব দেই, ধুনীয়াই নাচিছে তাই। এয়া দেখিছেনে, এয়া তাই মোৰ অকণমান বিহু শিকাই দিছোঁ, কিন্তু ইউটিউবৰ পৰা চায়ো তাই শিকিছে। ভালেই নাচিছে নিশ্চয়, নহয় জানো। আৰু অলপ হয়তো ভালকৈ শিকালে ভালকৈ পাৰিবগৈ পাছলৈ। এতিয়া আৰম্ভণিহে। আৰু আপোনালোকক যে কৈছিলোঁ এইবাৰ আমি বিহু উৰুকাৰ দিনা পৰাই পিঠা বনাইছোঁ, বিশেষ কাৰণ এটাত। কিয় জানেনে, এইবাৰ ইয়াত আমাৰ বিহু ফাংচন আছে, আৰু আমি ভাবিছোঁ তাত বোৱাৰীসকলে নাচিম। সেইকাৰণে প্ৰেক্টিছত কৰি থাকোঁতে সেইফালে দেৰি হৈ গ'ল। পিছে আজি মোৰ সেৱা আমাৰ অকণমানজনীহে ল'লে, কাৰণ মই বিশেষ কাৰণ এটাত ল'ব নোৱাৰিলোঁ। দেউতাকেও লৈছে বাৰু। আৰু আজিৰ আমাৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে, ভাল লাগিলেনে? যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, ধন্যবাদ।